ধেমাজি হাবুং ক্ষেত্ৰত তয়াময়া ৰণ বাস্তৱৰ ৰণ লিপ্ত হৈছে হাবুং উন্নয়ন কমিটিৰ সম্পাদক বাবুল বুঢ়াগোহাঁই আৰু এজাক শ্ৰমিকৰূপী সৈনিকে তাৰ লগে লগে মেডাম মেফি উৎসৱৰ সাফল্যময় কৰিবলৈ নানান কাম কৰিছে স্থানীয় ৰাইজে। ইতিমধ্যে খাদ্যৰ মেলাৰ বিপণী পতাকা উৰণনৰ ক্ষেত্ৰ মঞ্চ আদি কাম বহুখিনি আগবাঢ়িছে। ইফালে কাইলৈৰ পৰা 29 তাৰিখৰ পৰা 31 তাৰিখলৈকে চুকাফাৰ পবিত্ৰ ৰাজধানী হাবুং ক্ষেত্ৰত মেডাম মেফি উৎসৱ হ'ব। এই উৎসৱত সমগ্ৰ অসমৰ ৰাইজ সমাগত হ'ব। প্ৰথম কথা হ'ল ঐতিহাসিক স্বৰ্গদেউ চাওলুং চুকাফাৰ 1239 খ্ৰীষ্টাব্দত আহি 44লৈকে থকা এই ঐতিহাসিক হাবুঙত অহাকালিৰ পৰা 2026 বৰ্ষৰ মেডাম মেফি 29, 30, 31 জানুৱাৰী এই মেডাম মেফিখন লগত ইয়াত যিটো সৌন্দৰ্য বৰ্ধনৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যি 1 কোটি টকা দিছিল সেই পইচাটোৰ কামটো শুভ উদ্বোধন হ'ব আৰু দান বৰঙণিয়ে যি পইচা আমি পাইছিলোঁ তাৰ পৰা এটা অতিথিশালা দূৰণিবতীয়াৰ পৰা অহা মানুহ কেতিয়াবা ৰাতি হয়, থাকিবলৈ অসুবিধা হয়, খাবলৈ অসুবিধা হয়, তাত এটা সেই অত্যাধুনিক সা সৰঞ্জামেৰে তৈয়াৰ কৰা এটা অতিথিশালা, সেই অতিথিশালাটো উদ্বোধন কৰিব মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগত থাকিব ৰমেশ পেগু আৰু প্ৰধান বৰুৱা ডাঙৰীয়া, বিমল বৰা ডাঙৰীয়া, এখেতলোকে থাকিব। আমি এই কামবিলাক এইকাৰণে কৰা হৈছে যে পৰিত্যক্ত অৱস্থাত পৰি আছিল 2022 চনত আমি যিহেতু দায়িত্ব লৈছোঁ হাবুং উন্নয়ন পৰিচালনা সমিতি, গতিকে আমাৰ এইটো যুদ্ধকালীন তৎপৰতা হ'বই। কিয় হ'ব মানে ধৰি লওক আমি মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত থকা চৰকাৰখনৰ দিনতো যাতে কিছুমান কাম কৰিব পাৰোঁ, আহিবলগীয়া চৰকাৰখন আকৌ যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহে আমি আকৌ কাম কৰিবলৈ সুবিধা পাম। কাম কৰি দেখালেহে ধৰি লওক আমি কাম কৰিবলৈ পৰিৱেশ পাম। গতিকে এই ধৰণৰ চিন্তাধাৰা দ্ৰুতগতিত কাম চলি আছে। আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আপোনাক তথা আপোনাৰ চেনেলৰ সকলোকে অহা 29, 30, 31 জানুৱাৰী যিখন মেডাম মেফি সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমন্ত্ৰণ জনাইছোঁ আপোনালোকৰ সকলোলৈ, লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা নিৰ্বিশেষে সকলো ৰাইজক আমন্ত্ৰণ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আগন্তুক মেডাম মেফি। আৰু আপোনালোকৰ চেনেলৰ যোগেদি আমি জমিন বিচাৰিছোঁ কুলীন পুতাওসকলক দামসকলৰ পৰা জংমিং বিচাৰিছোঁ আৰু মেডাম মেফি শুভেচ্ছা সকলোলৈ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ ৰণখন কাইলৈ ৰাতিপুৱা সমাপ্ত হ'ব নেকি? নাই, আমাৰতো ৰণ কেতিয়াও সমাপ্ত নহয়, ৰণ আৰম্ভ হৈছেহে। যেতিয়া জীয়াই থকা জীৱনটোৱে এই পিছপৰা অঞ্চলটোৰ বাবে কাম কৰিবলগীয়া ঢেৰ আছে। ইয়াত নদী, দলং, ৰাস্তা ঘাট উন্নয়নৰ কথা আছে। আজি আপুনি দেখিছে ৰাস্তা পদূলি ইমান ঠেক। এতিয়া আপুনি মেডাম মেফিত যোৱাবাৰ যিখন মেডাম মেফি আছিল মাননীয় বৰ্তমানৰ আয়ুক্ত মহোদয়ে দেখিছিল যে ইমান যান জঁট সৃষ্টি হৈছিল ৰাস্তাবিলাক ঠেক হোৱাৰ কাৰণে। সেইবিলাক কাম কৰিবলগীয়া আছে, আহল বহল কৰিবলগীয়া আছে। অতক ধুনীয়া অত্যাধুনিক কাৰিকৰীৰে এই ওচৰ পাজৰ ৰাস্তাবিলাক বনাবলগীয়া আছে। বহুত ধৰণৰ কাম কৰি আছে। যুদ্ধ কেতিয়াও শেষ নহয়, মৃত্যুৰ আগমুহূৰ্তলৈকে যুদ্ধ চলি থাকিব। হাবুং উন্নয়নৰ কাৰণে আমাৰ আটাচু টাইম ছাত্ৰ সন্থাৰ বিভিন্ন আঞ্চলিক সমিতিসমূহ আছে, জিলা সমিতি আছে, হাবুং উন্নয়ন পৰিচালনা সমিতি আছে, পূৰ্বাঞ্চল বা সাহিত্য সভা আছে। যুদ্ধকালীন তৎপৰতা চলি আছে আৰু চলি থাকিব, উন্নয়ন আগবাঢ়ি গৈ থাকিব। ধন্যবাদ।